ব্ৰেকিং নিউজ জানাবলৈ চেষ্টা কৰিছো অনলাইন ট্ৰেডিংৰ জৰিয়তে যদি আপুনি প্ৰবঞ্চনাৰ জালত ভৰি দিছে বা আপুনি যদি প্ৰবঞ্চনাৰ জাল মেলিছে কম দিনত অধিক ধনী হোৱাৰ যদি আপুনি আনক সপোন দেখুৱাইছে তেন্তে আপোনাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ইতিমধ্যে স্পষ্ট নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনলাইন ট্ৰেডিংক লৈ আগবঢ়াইছে বৃহৎ ঘোষণা এই মুহূৰ্তত জনাব বিচাৰিছো ব্ৰেকিং নিউজ জনাব বিচাৰিছো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অনলাইন ট্ৰেডিং কৰা সকলক সাৱধান কৰি দিছে ৰাজ্যত অনলাইন ট্ৰেডিং কৰা সকলে এই মুহূৰ্তত সাৱধান হওক কিয়নো যিকোনো মুহূৰ্ততে অসম আৰক্ষীৰ ৰুখত পৰিব পাৰে আপুনি কম দিনত অধিক ধনৰ সপোন দেখুৱা সকল পৰিব বিপদত অনলাইন ট্ৰেডিংক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ গাঁৱে ভূঞে বৰ্তমান অনলাইন ট্ৰেডিং ট্ৰেণ্ডত আছে আৰু অনলাইন ট্ৰেডিংৰ জৰিয়তে কম দিনত ধনী হোৱাৰ সপোন আপোনালোকে যদি দেখিছে বা তেনে জালত যদি আপুনি ভৰি দিছে প্ৰবঞ্চকৰ বিৰুদ্ধে এতিয়া অসম আৰক্ষী অধিক কঠোৰ হৈ পৰিব অসম আৰক্ষীক স্পষ্ট নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য আহি পৰিছে আজিৰ দিনটোত থানাই থানাই গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ পৰা অনলাইন ট্ৰেডিংৰ প্ৰবঞ্চনা সম্পূৰ্ণৰূপে নোহোৱা কৰা হ'ব অসম আৰক্ষীয়ে সেই চেইনডাল ভাঙি দিব এই মন্তব্য প্ৰকাশ কৰিছে আৰু ৰাজ্যজুৰি অনলাইন প্ৰবঞ্চনা অনলাইন ট্ৰেডিংৰ জৰিয়তে যদি প্ৰবঞ্চনাৰ বৃহৎ গোচৰ আছে বা অভিযোগ আছে আপোনাৰ হাতত তেন্তে আপুনি অভিযোগ আৰক্ষীক দিয়ক আৰু এবাৰ অনলাইন ট্ৰেডিংৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গাঁৱে ভূঞে চহৰে নগৰে চলাব অভিযান কম দিনত অধিক সপোন দেখুৱাৰ বিশেষ জাল মেলে একাংশই অসমৰ বিভিন্ন প্ৰান্তত কম দিনত ধনী হোৱাবলৈ আপোনাক বিভিন্ন সপোন দেখুৱাই আৰু যাৰ জৰিয়তে আপুনি আপোনাৰ হাছতীয়া ধন সেই অনলাইন ট্ৰেডিং কৰা সকলৰ হাতত অৰ্পণ কৰে আৰু তেনে কাৰ্য বেআইনী বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে অনলাইন ট্ৰেডিং কৰিবলৈ হ'লে এক বিশেষ নিয়মৰ জৰিয়তে আপুনি আগবাঢ়িব লাগিব কাকোকেই আপুনি ক'ব নোৱাৰে যে আপুনি মোক 1 লাখ টকা দিয়ক পৰৱৰ্তী সময়ত মই আপোনাক 5 লাখ টকা দিম সেই কথা আপুনি কোনো কাৰণতে ক'ব নোৱাৰে কিমান পৰিমাণৰ ধন আপুনি ঘূৰাই দিব পাৰিব সেই কথা আপুনি কেতিয়াও প্ৰতিশ্ৰুতি দিব নোৱাৰে যিসকলে প্ৰতিশ্ৰুতি দিছে যদি আপোনাক কৈছে কোনোবাই যে আপুনি মোক ধন দিয়ক মই আপোনাক ইমান টকা উভতাই দিম সেয়া সম্পূৰ্ণৰূপে বেআইনী বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তত মন্তব্য আহি পৰিছে থানাই থানাই গোচৰ ৰুজু কৰা হ'ব অনলাইন ট্ৰেডিংৰ প্ৰবঞ্চনা কৰা সকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিব থানাই থানাই ৰাজ্যজুৰি গাঁৱে ভূঞে অসম আৰক্ষীয়ে অভিযান কৰিব অনলাইন ট্ৰেডিংৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনক এই মুহূৰ্তত বিশেষ মন্তব্য ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে মই সাধাৰণ ৰাইজক জনাব খোজো যে এনেকুৱা কোনো ব্যৱস্থা নাই আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম এনেকুৱা এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম ফাঁকিবাজি কাম যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে এইটো একেবাৰে আইন বিৰোধী কাম আজি পুলিচে একশ্যন লৈছে অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে তাত এটা পূৰ্ণ ব্যৱস্থা আছে এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে আৰু এই এপবিলাকৰ লগত যদি আমি পৰোঁ টকা পইচা যাব কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে তাৰপিছত নিদিয়া হৈ যায় সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে আৰু যিহেতু পুলিচে কেছ লৈছে আজিও এৰেষ্ট হৈছে আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিছোঁ আৰু ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আপোনালোকে মন্তব্য শুনিলে অহা কেইটামান দিনৰ ভিতৰত সমগ্ৰ অসমত অনলাইন ট্ৰেডিংৰ নামত যি প্ৰবঞ্চনা আৰম্ভ হৈছে সেই প্ৰবঞ্চনা সম্পূৰ্ণৰূপে ভাঙি দিয়া হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এয়া বৃহৎ ঘোষণা অনলাইন ট্ৰেডিংৰ জৰিয়তে আপোনাক যদি কোনোৱে সপোন দেখুৱাই বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় অনলাইন ট্ৰেডিং কৰে আৰু অনলাইন ট্ৰেডিং কৰি তেওঁলোকৰ যিসমূহ সম্পত্তি আহৰণ কৰিছে তেওঁলোকৰ যি বিলাসবহুল যাত্ৰা সেয়া সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হয় আৰু সামাজিক মাধ্যমত তেওঁলোকৰ ফটো দেখি তেওঁলোকৰ বিলাসী বাহন দেখি
বহু লোকে তেওঁলোকৰ ওচৰত নিজৰ কষ্টোপাৰ্জিত ধন প্ৰদান কৰে, বিনিয়োগ কৰে, আৰু বিনিয়োগৰ পৰিৱৰ্তে তেওঁলোকে অধিক ধন লাভৰ তেওঁলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। তেনে প্ৰবঞ্চনা সম্পূৰ্ণৰূপে আইন বিৰোধী বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। আৰু সেইসকল যিসকলে এনেদৰে বিভিন্ন অসমৰ গাঁৱে ভূঞে চহৰে নগৰে বহু লোকক অনলাইন ট্ৰেডিং কৰিম বুলি ধন বিনিয়োগ কৰায় আৰু সেই ধন সময়মতে উভতাই দিব নোৱাৰে, সেয়া সম্পূৰ্ণ বেআইনী। আৰু আগন্তুক দিনত ৰাজ্য চৰকাৰে থানাই থানাই অসম আৰক্ষীক নিৰ্দেশ দিছে গোচৰ ৰুজু কৰিবৰ কাৰণে অনলাইন ট্ৰেডিং কৰা সকল, বিশেষকৈ অনলাইন ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা। যদি আপোনাক অনলাইন ট্ৰেডিং কৰিম বুলি ধন লৈছে, ধন আপোনাক ঘূৰাই দিয়া নাই, তেন্তে সেইসকল প্ৰবঞ্চকক এতিয়া সাৱধান বাণী শুনাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে। লগতে কৈছে যে অসমৰ লোকক আহ্বান জনাইছে আপোনালোকে কোনো কাৰণতে অনলাইন ট্ৰেডিঙত আপোনালোকে বিনিয়োগ নকৰিব, আৰু অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিবলৈ হ'লে বিশেষ নিয়মৰ মাজেৰে আগবাঢ়িব লাগিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্যটো সম্ভৱ হ'লে পুনৰবাৰ আগবঢ়াম। মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য আজিৰ দিনটোৰ সৰ্বাধিককৈ চৰ্চিত বিশেষ বিষয়ক লৈ। আজিও ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খোজো যে এনেকুৱা কোনো ব্যৱস্থা নাই। আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম, এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে। এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে, তাত এটা পূৰ্ণ ব্যৱস্থা আছে। এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে। এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা। ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে, নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব। এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে। আৰু এই এপবিলাকৰ লগত যদি আমি পৰোঁ, টকা পইচা যাব, কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম। প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে, তাৰপিছত নিদিয়া হৈ যায়। সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল। এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে। যিহেতু পুলিচে কেছ লৈছে, আজিও এৰেষ্ট হৈছে, আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব, আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিম। ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত যিসকলে টকা পইচা লৈছে, মই সাধাৰণ ৰাইজক জনাব খোজো যে এনেকুৱা কোনো ব্যৱস্থা নাই। আৰু নোটাৰী পাব্লিক কৰি যি বোলে আমি ইমান % সুদ দিম, এই ধৰণৰ ঘটনা একেবাৰে প্ৰবঞ্চকৰ কাম, ফাঁকিবাজি কাম। যিসকলে ধন বিনিয়োগ কৰিছে তেওঁলোকে নতুনকৈ বিনিয়োগ কৰা বন্ধ কৰিব লাগে। এনেকুৱা কোনো ধৰণৰ ষ্টক ব্ৰকাৰ আইনমতে তেওঁলোকে এনেকৈ ষ্টক ব্ৰকিঙৰ কাম কৰিব নোৱাৰে। এইটো একেবাৰে আইন বিৰোধী কাম। আজি পুলিচে একশ্যন লৈছে, অহা কেইবাটাও দিনত আৰু একশ্যন ল'ব। মই ৰাইজক এটাই অনুৰোধ কৰিম যে ষ্টক মাৰ্কেটত কোনোবাই সোমাব খুজিলে তাত ডিমেট একাউণ্ট খুলিব লাগে, তাত এটা পূৰ্ণ ব্যৱস্থা আছে। এনেকৈ ব্ৰকাৰৰ থ্ৰুদি ষ্টক মাৰ্কেটত যোৱাৰ কোনো ৰাস্তা নাথাকে। এই গোটেই ব্যৱস্থাটো এটা ফ্ৰড আৰু এটা প্ৰবঞ্চনা। ইয়াৰ পৰা সাধাৰণ ৰাইজ আঁতৰি থাকিব লাগে, নহ'লে এনেই বহুত টকা ৰাইজৰ ওলাই যাব। এই গোটেই এপবিলাকৰ পৰা আমি দূৰত থাকিব লাগে। আৰু এই এপবিলাকৰ লগত যদি আমি পৰোঁ, টকা পইচা যাব, কোনোতো গেৰেণ্টি নাই যে ইয়াত আমি ঘূৰাই টকা পাম। প্ৰথম কেইদিনমান টকা ঘূৰাই দিয়ে, তাৰপিছত নিদিয়া হৈ যায়। সেইকাৰণে ইমান কষ্ট উপাৰ্জিত ধন এইবিলাকত ব্যৱহাৰ নকৰাই ভাল। এতিয়া পুলিচে আনুষ্ঠানিকভাৱে কেছ লৈছে। যিহেতু পুলিচে কেছ লৈছে, আজিও এৰেষ্ট হৈছে, আৰু অহা কিছুমান দিনত এনেকুৱা এৰেষ্ট হৈ থাকিব, আৰু আমি এই গোটেই চক্ৰটো অসমত আমি ভাঙি দিয়াৰ বাবে চেষ্টা কৰিছোঁ।